কৃষকসকলৰ সমস্যাসমূহ সমাধানৰ দাবীত ভাৰতীয় জনতা পাৰ্টি ভাৰতীয় কিষাণ মৰ্চাৰ অসম প্ৰদেশ শাখাই ৰাজভৱনৰ সন্মুখত কৃষক অধিকাৰ দিৱস সাব্যস্ত কৰে। কৃষকসকলক পেঞ্চন দিয়া, কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা, ট্ৰেক্টৰ, পাৱাৰ টিলাৰ যোগান দিয়া আদি দাবীৰে প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। কৃষি বিপণন পৰিষদক পুনৰ গঠন কৰা, ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধান কৰা, বানপানী গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি দিবলৈও দাবী জনায় সংগঠন দুটাই। কিষাণ মৰ্চাৰ ৭ দফীয়া দাবী শীঘ্ৰে পূৰণ নকৰিলে ৰেল অৱৰোধৰ দৰে কাৰ্যসূচী ল'ব বুলি ঘোষণা কৰি ভাৰতীয় কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক পালিত কুমাৰ বৰাই কয়, এইটো উদ্দেশ্য হৈছে আপোনাৰ সৰ্বভাৰতীয় ভিত্তিত ভাৰতীয় জনতা পাৰ্টীয়ে আজি অসম তথা ভাৰতৰ কৃষকৰ যি সমস্যাসমূহ আছে সেই সমস্যাসমূহ মূলকৈ 7টা সমস্যা আমি লোৱা হৈছে। এই 7টা সমস্যাৰ ওপৰত কেন্দ্ৰত প্ৰধানমন্ত্ৰী আৰু আমাৰ প্ৰত্যেক প্ৰদেশৰ আমাৰ গভৰ্ণৰসকলক আৰু জিলাত ভিত্তিত সেইসকল জিলা উপায়ুক্ত মাধ্যমেদি কেন্দ্ৰলৈ পঠোৱা হ'ব। এই 7টা সমস্যা দাবী জনোৱা হ'ব আৰু এই 7টা সমস্যা 6 তাৰিখৰ ভিতৰত যদি তেওঁলোকে সমাধান নকৰে সৰ্বভাৰতৰ ভিত্তিত ভাৰতীয় জনতা পাৰ্টি কিষাণ মৰ্চাই ৰেল বন্ধ কাৰ্যসূচী, ৰেল অৱৰোধ কাৰ্যসূচী লোৱা হ'ব। অসমৰ বিহালী অঞ্চলত অৰুণাচলী লোকে চলোৱা হত্যালীলাক গৰিহণা দি শ্ৰী বৰাই কয়, বিহালী অঞ্চলত যোৱাকালি সন্ধ্যা সময়ত চাউল ধোৱা অঞ্চলত নিৰীহ অসমীয়াৰ ওপৰত অৰুণাচলীয়ে যি অত্যাচাৰ চলালে তাৰ সন্দৰ্ভত আমি সেই আত্মাসকলৰ সদগতি চিন্তা কৰিছোঁ। লগতে অসমৰ গৃহমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক পদত্যাগৰ দাবী জনাইছোঁ। সঞ্জয় সিঙৰ দৰে বহিৰাগতক বৰপীৰা পাৰি আদৰা প্ৰদেশ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি শ্ৰী বৰাই কয়, আমাৰ অসমলৈ বাংলাদেশী চালানী আহিছে, ডাক্তৰ মনমোহন সিং ডাঙৰীয়া চালানী আহিছে আৰু এইবাৰ ৰাজ্যসভাত আৰু এজন চালানী আহিছে, যিজনক আপোনালোকৰ প্ৰচাৰ মাধ্যমেদি গম পাইছোঁ যে তেখেত এজন হত্যাকাৰী। তেখেতক বৰপীয়া পাৰি আদৰি আনিছে আৰু তেখেতক এইবাৰ বোলে ৰাজ্যসভালৈ পঠাব। আমি অন্য দলৰ লগত সহমত নাছিলোঁ, কিন্তু যেতিয়া আমি গম পালোঁ হাইদৰ হুছেইন ডাঙৰীয়াক সকলোৱে প্ৰক্ষেপ কৰিছে, বিজেপিয়ে আমি দিনা প্ৰতিবাদেৰে তেখেতক আমি সমৰ্থন জনাইছোঁ। অসমবাসী ৰাইজৰ অসমৰ উন্নতিৰ অৰ্থে তেখেতে ৰাজ্যসভাত গৈ অসমৰ বিভিন্ন সমস্যাৰ ওপৰত ক'ব। সঞ্জয় সিঙে অসমৰ কোনো সমস্যা সমাধান কৰিব নোৱাৰে আৰু তেওঁ কণাহাহক পতান দিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ কৰি কিষাণ মৰ্চাৰ নেতাজনে কয়, যিজন সিঙক তেওঁলোকে আদৰি আনিছে, আগৰ সিংজনকে আমি দেখিলোঁ তেখেতে নমিনেশ্যন দিবৰ দিনাখন খালি হেলিকপ্টাৰত আহে, তাৰ বাহিৰে তেখেতে অসমৰ কথা তেওঁ চিন্তা নকৰে। অসমৰ কোনো তেখেতৰ পেকেজ নাই আৰু যিজন আগলৈ আহিব খুজিছে সেইজনৰ পৰাও অসমবাসী ৰাইজে একো আশা নকৰে। আমি ভাবি ল'ম যে অসমৰ ৰাজ্যসভাৰ 7জনৰ ঠাইত 6জন আছে আমাৰ, আৰু এজন মনমোহন সিং, তেওঁকো আমি বাদ দিব পৰা অৱস্থাত আছোঁ, কাৰণ তেওঁলোকৰ পৰা অসমৰ উন্নতি একো হোৱা নাই, অসমৰ জনবাসৰ একো উন্নতি হোৱা নাই। আগৰজন দেখিলোঁ তেওঁ কৈ আছে, প্ৰতিবাৰে কয় যে মই অসমৰ উন্নতিৰ কাৰণে এইবাৰ চিন্তা চৰ্চা কৰিম, আৰু সদায় কণা হাঁহক পতান দিয়ে আছে। আমি কণা হাঁহক পতান খায়ে আছোঁ, ধান খাবলৈ পোৱা নাই আৰু এইজনো আমাৰ পতানেই খুৱাব, ধান নোখুৱায়। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।